এভৰিৱান মোৰ ৰেড ভেলভেট কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি অন্য এটি ৰেচিপি লৈ আহিছোঁ। বতৰৰ পালেং শাক শেষ হ'বৰ হ'ল, গতিকে ভাবিলোঁ আজি মাংসৰে পালেং শাক বনাওঁ। এয়া মই মুৰ্গীৰ মাংস আৰু পালেং শাক বনাই আছোঁ। এইটো খাবলৈ খুবেই ভাল লাগে, ল'ৰা ছোৱালীয়ে খুব ভাল পায়, কিন্তু সিহঁতে পালেং শাক ডাইৰেক্ট খাব নিবিচাৰে বাবে মই এনেকৈ সিহঁতক বনাই দিওঁ। এয়া চাওক, তেলত মই কেৰাহীত তেল দি পিঁয়াজ দিছোঁ, দি পেলাই তাত আদা নহৰু পেষ্ট দিছোঁ, লগতে হালধি 1 চামুচ, 1.5 চামুচ ধনিয়া জিৰাৰ গুড়ি, আধা চামুচ জলকীয়াৰ গুড়ি। এতিয়া মাংসখিনি মই ইয়াতে দিছোঁ, দি পেলাই ইয়াতে মই নিমখ 1 চামুচ দিছোঁ, লগতে মই কেঁচা জলকীয়া কেইটামান আৰু গৰম মছলা দি এইখিনি ভালদৰে লৰাই অকণমান সময় মই ঢাকি দিম। এতিয়া মই পালেং শাকখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে মিহি কৰি ল'ম। সেইটো আপোনালোকক মই দেখুওৱা নহ'ল, ভিডিঅ'টো বনোৱাই নহ'ল সেইখিনি সময়ত, তাৰ বাবে দেখুৱাও নহ'ল। এতিয়া মই পালেং শাকখিনি ইয়াতে দি দিছোঁ, লগতে মই জাৰটো ভালদৰে ধুই পানীখিনিও তাত দি দিছোঁ। এটা ধুনীয়া কালাৰ আহিছে, হয়নে বাৰু? এয়া চাওক, এতিয়া মই ঢাকি দিছোঁ, সিজিবলৈ দিছোঁ, আৰু এয়া চাওক ফাইনেল কিমান ধুনীয়া হৈছে কালাৰটো। গ্ৰেভিটো একেবাৰে মজি গৈছে, আৰু গ্ৰেভিটো চাওক কিমান একেবাৰে খাওঁ খাওঁ লাগি গৈছে, হয়নে বাৰু? এতিয়া মই ধনিয়াৰ পাত দিছোঁ, ধনিয়াৰ পাত দিলে খুব এটা ধুনীয়া চেণ্ট আহিব, তাৰ বাবে ধনিয়াৰ পাতখিনি দিয়া হ'ল। এতিয়া মই ছাৰ্ভ কৰিম। এয়া চাওক গ্ৰেভিটো কিমান ধুনীয়া হৈছে। ৰুটি, নান, পৰঠা, পোলাও সকলোৰে লগতে ভাল লাগিব। আপোনালোকে বনাই চাবচোন, ৰেচিপিটো ভাল লাগিব। ল'ৰা ছোৱালীবিলাকেও খাব, কাৰণ এনেকৈ বনাই দিলেহে সিহঁতে খায়, ডাইৰেক্ট পালেং শাক খাব নিবিচাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই।